টাইমিটৰ দৰ্শকসকলক স্বাগতম জনাইছো লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আজিৰে পৰা যেটো শীতকালীন অধিবেশন অনুষ্ঠিত হৈছে অসম বিধানসভাৰ শীতকালীন অধিবেশন আৰম্ভ হোৱাৰ মাজতে আহিছে এই গুৰুত্বপূৰ্ণ খবৰটো যেটো যথেষ্ট এতিয়া চৰ্চা লাভ কৰি আছে মাদ্ৰাসা আৰু সংস্কৃত টুল বন্ধ হ'ব নেকি এই প্ৰসংগক লৈ ৰাজ্যৰ ৰাজনীতি যথেষ্ট উত্তাল হৈ আছে আৰু অসম বিধানসভাৰ মজিয়াত উত্থাপন হ'ব নেকি এই দুইখন বিধেয়ক আৰু এই মুহূৰ্তত এই গুৰুত্বপূৰ্ণ খবৰটো আহিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ জৰিয়তে স্পষ্ট কৰিছে যে সদনৰ মজিয়াত আজিয়ে উত্থাপন হ'ব মাদ্ৰাসা আৰু সংস্কৃত টুল বিধেয়কখন এই মুহূৰ্তত এই গুৰুত্বপূৰ্ণ খবৰ আমি দৰ্শকক দি আছো এটা ডাঙৰ খবৰ দৰ্শকক দি আছো মাদ্ৰাসা বন্ধ হ'ব নে নহয় সংস্কৃত টুলক লৈ উত্থাপিত হ'ব বিধেয়ক আৰু বিধেয়ক গৃহীত হ'লে সমাপ্তি ঘটাৰ দিশত মাদ্ৰাসা আমি জনাই আছো এই গুৰুত্বপূৰ্ণ খবৰটো যেটো দেখিবলৈ পোৱা গৈছে শীতকালীন অধিবেশন যেটো আজিৰে পৰা অনুষ্ঠিত হৈছে 3 দিনীয়াকৈ আৰু এই অধিবেশনতে আজি এই বিধেয়কখন উত্থাপন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ জৰিয়তে এই কথা স্পষ্ট কৰিছে যে এইখন বিধানসভাৰ অধিবেশনতে মাদ্ৰাসা আৰু সংস্কৃত টুল বন্ধৰ যে বিধেয়ক সেই বিধেয়কখন উত্থাপন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে হিমন্ত বিশ্ব শৰ্মাৰ এই টুইটাৰ পাছত এতিয়া ৰাজ্যৰ ৰাজনীতিত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু বিধেয়কখন গৃহীত হ'লে সমাপ্তি ঘটাৰ দিশত মাদ্ৰাসা আমি জনাই আছো এই গুৰুত্বপূৰ্ণ খবৰটো আজিৰে পৰা অসম বিধানসভাৰ শীতকালীন অধিবেশন আৰু এই অধিবেশনতে উত্থাপিত হ'ব কেইবাখনো বিধেয়ক আৰু ইয়াৰ ভিতৰত সংস্কৃত টুল আৰু মাদ্ৰাসা বন্ধৰ যে বিধেয়ক সেইখন উত্থাপন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ জৰিয়তে স্পষ্ট কৰিছে এই কথা আৰু ইয়াৰ পাছতে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ ৰাজনীতিত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যেটো কালি দেখিবলৈ পোৱা গৈছিল কংগ্ৰেছৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হৈছিল AIUDFৰ সৈতে গোপন বৈঠকত মিলিত হৈছিল আৰু এই প্ৰসংগক লৈ তেওঁলোকৰ মাজত আলোচনা চলিছিল যেটো AIUDFে প্ৰথমৰ পৰাই তেওঁলোকে বিৰোধিতা কৰি আছিল আৰু তেওঁলোকৰ মাজত যথেষ্ট প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছিল যদিহে আজি সদনৰ মজিয়াত এইখন বিধেয়ক উত্থাপন হয় তেনেহলে বিৰোধীয়ে সদন ত্যাগ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু এই মুহূৰ্তত সেই গুৰুত্বপূৰ্ণ খবৰটো আমি দৰ্শকক দি আছো আজি সদনত উত্থাপিত হ'ব এইখন গুৰুত্বপূৰ্ণ বিধেয়ক যিখন বিধেয়কক লৈ যথেষ্ট চৰ্চা অব্যাহত আছে মাদ্ৰাসা আৰু সংস্কৃত টুল বন্ধ বিধেয়ক আৰু এই বিধেয়কখন যদি গৃহীত হয় তেনেহলে নিঃসন্দেহে মাদ্ৰাসা বন্ধ হৈ পৰিব আৰু ৰাজ্যৰ ৰাজনীতিত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ব আৰু বিৰোধীয়ে আজি বিশেষকৈ সদনৰ মজিয়া ত্যাগ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে নিৰ্বাচনৰ প্ৰাক্ষণত শীতকালীন অধিবেশনে যথেষ্ট তাৎপৰ্য বহন কৰিছে আমি দৰ্শকক দি আছো এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ আজি 10খনকৈ বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে বিল উত্থাপন হোৱাৰ সম্ভাৱনা আছে সদনৰ মজিয়াত আৰু ইয়াৰ ভিতৰত মাদ্ৰাসা আৰু সংস্কৃত টুল বন্ধৰ যে প্ৰসংগ উত্থাপন হৈ আছে সেইখন বিধেয়ক উত্থাপন হ'লে যদিহে গৃহীত হয় তেনেহলে মাদ্ৰাসা বন্ধ হৈ পৰিব আৰু যদিহে সেই বিধেয়কখন সদনৰ মজিয়াত আজি উত্থাপন হয় তেনেহলে বিৰোধীয়ে সদন ত্যাগ কৰাৰ সম্ভাৱনা আছে আৰু ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ব এই মুহূৰ্তৰ সেই ডাঙৰ খবৰটো আমি দৰ্শকক দি আছো হিমন্ত বিশ্ব শৰ্মাই এনেদৰে টুইট কৰিছে এই মুহূৰ্তত আৰু হিমন্ত বিশ্ব শৰ্মাৰ এই টুইটাৰ পাছত ৰাজ্যৰ ৰাজনীতিত যথেষ্ট জোকাৰণিৰ সৃষ্টি হৈছে প্ৰথম অৱস্থাৰ পৰাই AIUDFে ইয়াক বিৰোধিতা কৰি আছিল তেওঁলোকৰ মাজত প্ৰতিক্ৰিয়া অব্যাহত আছিল আৰু কালিৰ দিনটোতো দেখিবলৈ পোৱা গৈছিল কংগ্ৰেছৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হৈছিল AIUDFৰ সৈতে আৰু তাতো তেওঁলোকে এই বিষয়ক লৈ আলোচনা চলিছিল আজি বিৰোধীৰ ভূমিকা কেনেধৰণৰ হ'ব সেয়া যথেষ্ট লক্ষণীয় হ'ব কিন্তু এই মুহূৰ্তত আমি দৰ্শকক জনাই আছো এই গুৰুত্বপূৰ্ণ খবৰটো যদিহে এই বিধেয়কখন সদনৰ মজিয়াত স্থান পায় সদনৰ মজিয়াত উত্থাপন হয় তেনেহলে বিৰোধীয়ে সদন ত্যাগ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আমি কিছু মুহূৰ্তৰ পাছতে নিউজ ডেস্কলৈ যাব বিচাৰিম সৌৰভ ঠাকুৰীয়া আমাৰ লগত থাকিব আৰু এই মুহূৰ্তত আমি দৰ্শকক জনাই আছো এই গুৰুত্বপূৰ্ণ খবৰটো অসম বিধানসভাৰ শীতকালীন অধিবেশন চলি আছে ভিতৰত কাৰ্যক্ৰমণিকা আৰম্ভ হৈছে আৰু সমান্তৰালকৈ বিধায়কসকলে যেটো মন্তব্য প্ৰকাশ কৰি আছে আজি বিৰোধীয়ে যথেষ্ট সবল স্থিতি গ্ৰহণ কৰাৰ সম্ভাৱনা আছে আজি 10খনকৈ বিধেয়ক উত্থাপন হ'ব সদনৰ মজিয়াত আমি ইতিমধ্যে দৰ্শকসকলক জনাই আছো এই গুৰুত্বপূৰ্ণ খবৰটো মৰাণ অটোনমাস কাউন্সিল বিধেয়ক উত্থাপন হ'ব এখন অধিবেশনত মটক কমতাপুৰ অটোনমাস কাউন্সিল বিধেয়ক উত্থাপন হ'ব লগতে বড়ো কছাৰী ওয়েলফেয়াৰ অটোনমাস কাউন্সিলৰ বিধেয়ক উত্থাপন হ'ব
কিন্তু এই মুহূৰ্তত আমি যি খবৰ লাভ কৰিছোঁ হিমন্ত বিশ্ব শৰ্মাই টুইটৰ জৰিয়তে স্পষ্ট কৰিছে যে আজি সদনৰ মজিৰাত মাদ্ৰাছা আৰু সংস্কৃত টোল বিধেয়কখন উত্থাপন হ'ব আৰু এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰ যাব বিচাৰিম স্মিতাৰ কাষলৈ স্মিতা পোনে পোনে আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ যিহেতু দেখিবলৈ পোৱা গৈছে হিমন্ত বিশ্ব শৰ্মাই টুইট কৰিছে যে আজি সদনৰ মজিৰাত মাদ্ৰাছা আৰু সংস্কৃত টোল বন্ধৰ যিখন বিধেয়ক সেইখন উত্থাপন হ'ব আৰু যদিহে সেই বিধেয়কখন গৃহীত হয় তেনেহ'লে নিঃসন্দেহে মাদ্ৰাছাসমূহ বন্ধ হৈ পৰিব আৰু ইয়াক লৈ ৰাজনৈতিক মহলত কিন্তু যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ব এই মুহূৰ্তত আপোনাৰ পৰা জানিব বিচাৰিম এই সন্দৰ্ভত অধিক তথ্য আৰু লগতে আজি বিৰোধীৰ স্থিতি আচলতে কেনেধৰণৰ হ'ব সেই সন্দৰ্ভতো আপুনি জনাবলৈ চেষ্টা কৰক স্মিতা হয় মুনমি ইতিমধ্যে আপুনি জনাইছে যি ধৰণে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিখন টুইট কৰিছে সেই টুইটত যিখন বিল আছে সেই বিলখনৰ নাম হৈছে আছাম ৰিপিলিং বিল 2020 আৰু আজি এই মুহূৰ্তত প্ৰায় 1-2 মিনিট পূৰ্বে ইয়াত আহি উপস্থিত হৈছে শীতকালীন অধিৱেশনত আহি উপস্থিত হৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াতে আজি উত্থাপন কৰিব আছাম ৰিপিলিং বিল 2020 আৰু য'ত থাকিব মাদ্ৰাছাসমূহ বন্ধ কৰাৰ কথা গতিকে মাদ্ৰাছাসমূহ বন্ধ কথা যেতিয়া খবৰ লাভ কৰিছে বিৰোধী যিসকল বিধায়ক আছে তেওঁলোকে কিন্তু তেতিয়াই তেওঁলোকে জাঙুৰ খাই উঠিছে আৰু যেতিয়াই আছাম ৰিপিলিং বিল 2020 ৰ কথা উত্থাপন কৰিব স্বাস্থ্যমন্ত্ৰী লগতে শিক্ষামন্ত্ৰী গৰাকীয়ে তেতিয়া লগে লগে কিন্তু সদন ত্যাগ কৰাৰ এক ভূমিকা গ্ৰহণ কৰিব বিৰোধী যিসকল বিধায়ক আছে তেওঁলোকে আৰু গতিকে এই বিলখন তেওঁলোকে মানি নলয় কাৰণ মাদ্ৰাছাসমূহ বন্ধ হোৱাটো নিবিচাৰে কংগ্ৰেছ আৰু AIDF-ৰ যিসকল বিধায়ক আছে তেওঁলোকে আৰু সদন ত্যাগ কৰিম বুলি ইতিমধ্যে উল্লেখ কৰিছে আৰু আমি জনাইছোৱে যে কিছু ৰাতিপুৱাৰ ভাগতে টুইট কৰিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ পিছতে কিছু সময় পূৰ্বে ইয়াত আহি উপস্থিত হৈছে মন্ত্ৰীগৰাকী আৰু তেওঁ এতিয়া কোনো ধৰণৰ মন্তব্য কৰা নাই কিন্তু আমি খবৰ পোৱা অনুসৰি আছাম ৰিপিলিং বিল 2020 জৰিয়তে মাদ্ৰাছাসমূহ বন্ধ কৰাৰ কথা উল্লেখ কৰিব আৰু বিৰোধীয়ে কৈছে যে মাদ্ৰাছাসমূহ বন্ধ কৰিব নালাগে আৰু তাৰ লগতে সংস্কৃত যিসমূহ টোল আছে সেই টোলসমূহ চলি থাকক তাৰ বাবে তেওঁলোকে ইয়াতে যি সদনত প্ৰশ্ন উত্থাপিত কৰিব কিন্তু সদনত যদি মাদ্ৰাছাসমূহ বন্ধ কৰাৰ কথা যদি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে তেতিয়াই কিন্তু সদন ত্যাগ কৰিব বুলি ইতিমধ্যে বিৰোধীসকলে তেওঁলোকে তৎপৰতাৰে কৈছে আৰু এই ক্ষেত্ৰত এটা কথা ক'ব লাগিব যে বহু দিনৰ পৰা মাদ্ৰাছাসমূহ বন্ধ কৰাৰ কথা উল্লেখ কৰি আছিল যে মাদ্ৰাছাসমূহ বন্ধ কৰা হ'ব স্বাস্থ্যমন্ত্ৰীৰ লগতে শিক্ষামন্ত্ৰীগৰাকীয়ে জনাই আছে হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যেকখন সংবাদমেলতে প্ৰায় তেওঁ কৈ আছে যে মাদ্ৰাছাসমূহ বন্ধ হ'ব 21 বন্ধ হ'ব তেনে ক্ষেত্ৰত কিন্তু হাইকোৰ্টৰ পৰাও এখন আবেদন আহিছিল আমি সেই বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ তাত কোৱা হৈছিল যে 21 লৈকে যিসমূহ ল'ৰা ছোৱালী আছে তেওঁলোকে পৰীক্ষা দিব পাৰিব আৰু তাৰ পিছৰ পৰ্যায় পিছত যি শুনানি হ'ব তাত জনোৱা হ'ব গতিকে এতিয়া 21 লৈকে হয়তো এই মাদ্ৰাছাসমূহত যিসকল ল'ৰা ছোৱালীয়ে পাঠদান কৰি আছে শিক্ষা গ্ৰহণ কৰি আছে সেইসকল ল'ৰা ছোৱালীয়ে পঢ়ি থাকিব পাৰিব ছাত্ৰ ছাত্ৰীসকলে পঢ়ি থাকিব পাৰিব কিন্তু 21ৰ পিছত সেই মাদ্ৰাছাসমূহ সম্পূৰ্ণৰূপে নোহোৱা হৈ যাব আৰু তাত সেই মাদ্ৰাছাসমূহ সেৱাৰ আণ্ডাৰত লৈ আনিব বুলি ইতিমধ্যে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কৈছে গতিকে আজিৰ এই বিলৰ কথা যেতিয়া উত্থাপন কৰিব এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে সদনৰ মজিয়াত কাৰণ বিৰোধীয়ে এই প্ৰশ্নৰ তেওঁলোকে এই প্ৰশ্ন উত্থাপিত হোৱাৰ লগে লগে এই বিলৰ কথা উত্থাপিত হোৱাৰ লগে লগে সদন ত্যাগ কৰিম বুলি ইতিমধ্যে স্পষ্টভাৱে কৈছে আমিনুল ইছলাম AIDF-ৰ ঢিঙৰ বিধায়ক তেওঁ কিছু সময় পূৰ্বে মন্তব্য কৰি এই কথা কৈ গৈছে যে মাদ্ৰাছাসমূহ বন্ধ কৰিব নালাগে আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই যদি বন্ধ কৰাৰ কথা কিছু উত্থাপিত কৰে তেনেহ'লে সদন ত্যাগ কৰিম বুলিও উল্লেখ কৰিছে মুনমি স্মিতা যেহেতু আপুনি বাহিৰত উপস্থিত আছে বিধানসভাৰ অধিৱেশন ভিতৰত চলি আছে আপুনি যেহেতু জনাই আছে অধিক তথ্য বৰ্তমান সময়ত কিমানখন বিল বৰ্তমান সময়ত উত্থাপন হৈছে যেহেতু 10খন বিল আজি উত্থাপনৰ সম্ভাৱনা আছে ইতিমধ্যে আমি দৰ্শকক জনাইছোঁ হিমন্ত বিশ্ব শৰ্মাৰ সেই টুইট আমি দৰ্শকক দেখুৱাইছোঁ এফালে যদি মাদ্ৰাছাৰ প্ৰসংগ উত্থাপন হৈ আছে আনফালে কাৰ প্ৰসংগক লৈ কিন্তু ৰাজ্য উত্তাল হৈ আছে তেনে সময়ত বিৰোধী আজি এই বিষয়টো ইছ্যু কৰিব পাৰে নেকি স্মিতা হয় নিশ্চয়কৈ মুনমি এতিয়া বৰ্তমান সময়ত যি প্ৰশ্ন শিতান চলি আছে আৰু সেই প্ৰশ্ন শিতানৰ ইতিমধ্যে তেওঁলোকে কাৰ কথা উত্থাপন কৰিব বুলি কৈছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে এগৰাকী সদস্য আমি তেওঁৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম এই মুহূৰ্তত
ৰেকিবুদ্দিন আহমেদ ইয়াত আহিছে, তেওঁৰ পৰা আমি মন্তব্য ল'ম। মুন্মি, আমি এই মন্তব্য আমি পোনপটীয়াকৈ দেখুৱাইছোঁ। ইতিমধ্যে তেওঁলোকে বৰ্জন কৰি আহিছে, সদন ত্যাগ কৰি আহিছে। বিৰোধীসকলে সদন ত্যাগ কৰি অহাৰ এই দৃশ্য বুলি আমি আপোনালোকক দেখুৱাইছোঁ। তেওঁলোকে সদন ত্যাগ কৰি ওলাই আহিছে, যিসকল বিধায়ক আছিলে তেওঁলোকে ওলাই সদন ত্যাগ কৰি বিৰোধীৰ কণ্ঠ ৰোধ কৰা নচলিব, বিৰোধীৰ কণ্ঠ ৰোধ কৰা নচলিব, বিৰোধীৰ কণ্ঠ ৰোধ কৰা নচলিব। এয়া দেখুৱাইছোঁ কংগ্ৰেছ আৰু AIDFৰ বিধায়কসকলে ইতিমধ্যে সদন ত্যাগ কৰি ওলাই আহিছে আৰু তেওঁলোকৰ পৰা আমি প্ৰথমতে পোনপটীয়াকৈ মন্তব্য ল'ম। কিহৰ বাবে আপোনালোকে ওলাই? আপোনালোক সকলোৱে অৱগত, এই চৰকাৰখন আহিছিল কেইটামান প্ৰতিশ্ৰুতি অসমৰ ৰাইজক দি, যে তেখেতসকলৰ প্ৰথম এটা প্ৰতিশ্ৰুতি আছিল যিটোৱে অসমৰ সকলো ৰাইজকে বিজেপি দলৰ প্ৰতি আকৰ্ষিত কৰিছিল। সেয়া আছিল যে তেখেতসকলে কৈছিল জাতি মাটি ভেটি ৰক্ষা কৰিম আৰু অসমৰ যিসকল ভূমিহীন সকলোকে মাটি দিয়া হ'ব। কিন্তু যোৱা সময়ছোৱাত আমি দেখিছোঁ এই চৰকাৰখনে যিখিনি কথা কয় সেইখিনি তেওঁলোকে কাৰ্যত পৰিণত নকৰে। ইয়াৰ জ্বলন্ত প্ৰমাণ এই সময়ছোৱাত আমি দেখা পাইছোঁ। এটা অন্যতম উদাহৰণ হৈছে যে জাতি মাটি ভেটি ৰক্ষা কৰাৰ নামত এই চৰকাৰখন থকাৰ অৱস্থাত অসমৰ সীমান্ত অঞ্চলত প্ৰায় ৭০টামান চুবুৰীয়া ৰাজ্যৰ আগ্ৰাসনৰ ঘটনা হৈছে। আৰু আজি বিধানসভাত মোৰ তথ্য আহিছে এই ডিচেম্বৰলৈকে, জানুৱাৰীৰ পৰা ডিচেম্বৰৰ ভিতৰত কমেও 50 বাৰ চুবুৰীয়া ৰাজ্যই অসমৰ সীমা অতিক্ৰমণ কৰিছে। অসমৰ ৰাজভূমি, অসমৰ ফৰেষ্ট ভূমি বেদখল কৰিছে। তেখেতসকলে ক'ভিডৰ সময়ত ইয়াত মিজোৰাম চৰকাৰ, অৰুণাচল চৰকাৰ, নাগালেণ্ড চৰকাৰ আৰু মেঘালয় চৰকাৰে তেখেতসকলৰ মাটিৰ পৰা আহি আমাৰ মাটিত কব্জা দিছেহি, আমাৰ মাটিত পুলিচ কেম্প বহাইছে আৰু আমাৰ ৰাইজক ভাবুকি দিছে, তেওঁলোকক আমাৰ মাটিৰ পৰা আঁতৰি যাবলৈ কৈছে। 2জন মানুহৰ ইতিমধ্যে হত্যা হৈছে মেঘালয় সীমান্তত আৰু মিজোৰাম সীমান্তত। তাৰোপৰি আটাইতকৈ ডাঙৰ কথাটো হৈছে যে তেখেতসকলে কৈছিল যে নতুন ভূমি আইন আনিব, সকলো মানুহক মাটি দিব, আৰু সেইটো কোৱাৰ পিছতো তেখেতসকলে অসমৰ বিভিন্ন অঞ্চলত কি কাৰণে আমি নাজানো, চৰকাৰখনে দিল্লীৰ চাগে শাসকসকলক অসমৰ ওপৰত যেনেকৈ ব্ৰিটিছে ভাৰতীয়ৰ ওপৰত অত্যাচাৰ কৰিছিল তেনেকৈ অসমৰ মানুহক অত্যাচাৰ কৰিব বিচাৰে কিজানি। সেই গতিকে কোনো বাছ বিচাৰ নোহোৱাকৈ ফৰেষ্ট ভূমিৰ নামত তেখেতসকলে আমচাঙত উচ্ছেদ কৰিলে, আমাৰ চামগুৰি সমষ্টিত উচ্ছেদ কৰিলে আজুৰ কোম্পানীক মাটি দিবলৈ, আৰু ঠিক তেনেকৈ লাইকা দধিয়াত আজি বহুদিন ধৰি চৰকাৰে চুক্তি কৰাৰ পিছতো তাৰ মানুহক সংস্থাপন দিয়া নাই। আপোনালোকে আমি যোৱা সময়ছোৱাত বিশেষকৈ অসম প্ৰদেশ কংগ্ৰেছে আমাক বিভিন্ন সীমান্ত অঞ্চললৈ পঠাইছিল। আমি এই সীমান্তত চুবুৰীয়া ৰাজ্যৰ আগ্ৰাসন দেখিছোঁ। চৰকাৰখনে কয় যে ডাবল ইঞ্জিনৰ চৰকাৰ। আজি দিল্লীত কেন্দ্ৰত বিজেপি চৰকাৰ, অসমত বিজেপি চৰকাৰ, চুবুৰীয়া ৰাজ্যত বিজেপি চৰকাৰ। তাৰ পিছতো আমি স্বীকাৰ কৰিছোঁ যে বৰ্ডাৰ সমস্যাটো বহুদিনীয়া। তথাপিতো এই সৰ্বানন্দ সোণোৱাল চৰকাৰে, যিখন চৰকাৰে জাতি মাটি ভেটি ৰক্ষা কৰিম বুলি কৈছিল, তেখেতসকলে আমাৰ সীমা সমস্যা সমাধান কৰিবলৈ কোনো প্ৰচেষ্টা হাতত লোৱা নাই। আৰু এতিয়া আপোনালোকে জানে যোৱা সময়ছোৱাত কেন্দ্ৰীয় লোকসভাত তথ্য দিছিলে যে যোৱা বানতে 5 লাখৰ অধিক মানুহৰ গৃহহীন হৈছে। প্ৰায় প্ৰতি বছৰে 4,000 হেক্টৰতকৈ অধিক মাটি ব্ৰহ্মপুত্ৰ অন্যান্য খহনীয়াই লৈ যায়। তাৰ ফলত হাজাৰ হাজাৰ লোক গৃহহীন হয়, ভূমিহীন হয়, বহুকেইখন গাঁও উটি যায়। সেয়া লাগে ডিব্ৰুগড় জিলা হওক, মৰিগাঁও জিলা হওক, গোৱালপাৰা জিলা হওক, চাউথ চালমাৰা জিলা হওক বা মাজুলী জিলা হওক। আজি এই মানুহবিলাকক যেতিয়া তেওঁলোকে ভূমি দি সংস্থাপন কৰিব পৰা নাই, মুখ্যমন্ত্ৰী মহোদয় জুলাই মাহত ডিব্ৰুগড়ত কৈ আহিছিল যে আমি যিসকলে বান ক্ষতিগ্ৰস্ত হ'ব, যিসকল ভূমিহীন, তেখেতসকলৰ বাবে নতুন আইন আনি আছোঁ। সেই আইন আনি থাকিম বুলি কোৱাৰ পিছতো মুখ্যমন্ত্ৰীৰ নিজৰ গৃহ পঞ্চায়ত, তেখেতৰ পঞ্চায়তৰ 9 নম্বৰ 10 নম্বৰ ৱাৰ্ড দধিয়া লাইকা, আজি দধিয়া লাইকাবাসীয়ে তিনিচুকীয়াত DC কোৰ্টৰ ওচৰত অৱস্থান কৰিছে। এই ঠাণ্ডাত তেওঁলোকে তিৰপালৰ তলত ৰৈ আছে হাজাৰ হাজাৰ মানুহ, একমাত্ৰ এই কাৰণেই যে 2017 চন, 2018 চন, 2019 চনত এই চৰকাৰে তেখেতসকলক প্ৰতিশ্ৰুতি দিছিল তেখেতসকলক সংস্থাপিত কৰিব নতুনকৈ। আৰু এই কথাখিনি চৰকাৰৰ জ্ঞাতহাৰেই হৈ আছে। যেতিয়া পঞ্চায়তৰ নিৰ্বাচন বৰ্জন কৰিম বুলি কৈছিল দধিয়া লাইকাবাসীয়ে, মুখ্যমন্ত্ৰী ডিব্ৰুগড়স্থ বাসগৃহত সেই অঞ্চলৰ ৰাইজৰ লগত তেখেতে আলোচনাত বহিছিল।
2017 চনত এই চৰকাৰৰ বন মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম ডাঙৰীয়া তিনিচুকীয়ালৈ গৈছিল তেখেতে কৈছিল তেখেতসকলক দহিয়া এলেকাবাসীক অন্য ডিগ্ৰেডেড ফৰেষ্ট এৰিয়াত সেটেলমেন্ট কৰিব 10 কোটি টকা আবণ্টন হৈছিল 15-16 চনত এইবিলাকৰ কোনো ভূ-ভা নাই তাত মানৱ অধিকাৰ উলংঘন হৈছে তাত কোনো স্বাস্থ্য সেৱা নাই বিজুলী সেৱা নাই তাত শিক্ষাৰ ব্যৱস্থা নাই আৰু এনেকৈ ভাৰতৰ নাগৰিকসকলক যিসকল অসমৰ থলুৱা লোক অসমীয়া যিসকল তাৰে কেতবোৰ অসমৰ জনজাতি কেতবোৰ অসমৰ ভূমিপুত্ৰ কেতবোৰ অন্য অঞ্চলৰ পৰা আহি অসমত বহু বছৰ স্বাধীনতাৰ পূৰ্বৰ পৰা বসতি কৰি থকা এই সকলো লোককে আজি এই চৰকাৰখনে বঞ্চিত কৰিছে আৰু এই কথাখিনি মুখ্যমন্ত্ৰী গৃহ জিলাত হোৱাৰ পিছত আমি অন্য মুখ্যমন্ত্ৰী জ্ঞাতহাৰে হোৱাৰ পিছত অসমত কি হৈ আছে এই কথাখিনি আলোচনা কৰা দৰকাৰ আছিল আমি বিভিন্ন বিভাগক পুঁজি আবণ্টন দিওঁ আমি ফৰেষ্ট বিভাগ বা গৃহ বিভাগক পুঁজি আবণ্টন দিওঁ কি অসমৰ থলুৱা মানুহবিলাকক ভুলবশত বুলি কৈ তেওঁলোকে যাতে উচ্ছেদ কৰি পেলাই তেওঁলোকৰ নিজৰ বাজেটৰ পইচাকেইটা গ্ৰহণ কৰিব পাৰে সেইকাৰণে নেকি নে প্ৰকৃত সমস্যাখিনি সমাধান কৰিবলৈ এই প্ৰশ্নবিলাকৰ আজি আলোচনা কৰা দৰকাৰ আছিল আমি যোৱাকালি এডজৰ্ণমেণ্ট মোচন দিছিলোঁ এডজৰ্ণমেণ্ট মোচন দিয়াৰ পিছতো আজি কিবা কাৰণবশত আমাৰ যি সভাস্থগিত প্ৰস্তাৱ যিহেতু এই কথাখিনি আমি আলোচনা কৰি অসমৰ ৰাইজক যে এওঁলোকে কেনেকৈ প্ৰবঞ্চনা কৰিছে যোৱা সময়ছোৱাত বিজেপি চৰকাৰে এই উদঙাই দিয়াটো আমাৰ দায়িত্ব আৰু কৰ্তব্য আমি আমাৰ কৰ্তব্য পালন কৰিব বিচাৰোঁতে আজি চৰকাৰী পক্ষই আমাক বাধা দিছে আৰু স্পীকাৰ মহোদয়ে এডজৰ্ণ কৰিছে হাউচ আৰু আমাক কথাখিনি ক'বলৈ দিয়া নাই ই আমাৰ বিৰোধীৰ আমি ৰাইজৰ হকে সদায় মাত মাতি যাম অসমৰ ৰাইজৰ পক্ষে মাত মাতি যাম কিন্তু আমাৰ কণ্ঠ ৰোধ কৰিব বিচাৰিছে ইয়াক আমি আজি ধিক্কাৰ দিছোঁ এই বিজেপি চৰকাৰৰ গণতন্ত্ৰৰ প্ৰতি ভাবুকি তেখেতসকলে গণতন্ত্ৰত আলোচনা হয় বিধানসভাত আলোচনা কৰিব নিদিয়ে আজি ডিচি কোৰ্টত ৰৈ আছে আজি বিভিন্ন অঞ্চলত অসমৰ তেওঁলোকে অসমৰ মানুহৰ মাটিখিনি পুঁজিপতিক গতাই দিবলৈ যি এটা প্ৰচেষ্টা লৈছে তাক আমি ধিক্কাৰ দিছোঁ এই কথাখিনি আমাৰ কথাখিনি কৈ লওঁ এই কথাখিনিকে আমি বিধানসভাত নিয়ম অনুযায়ী উপস্থাপন কৰিবলৈ বিচাৰিছিলোঁ আজি ৰুল অফ প্ৰচিডিঅ'ৰ কণ্ডাক্ট অফ বিজনেছ আছাম লেজিছলেটিভ এছেম্বলিৰ জৰিয়তে স্পীকাৰ ডাঙৰীয়াই বিধানসভা চলায় আমি আজি তেওঁৰ অধ্যক্ষতাতেই কেইবাবাৰো এনেধৰণৰ সভাস্থগিত প্ৰস্তাৱ দিছোঁ আৰু তেখেতে বিৰোধী পক্ষৰ শুনিছে আৰু পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ চৰকাৰ পক্ষৰ শুনিছে এডমিছিবিলিটিৰ ওপৰত আমাৰ ক'বলৈ দিছে তাৰপিছত তেওঁৰ ৰায় দিছে কিন্তু আজি এনেধৰণৰ এটা কথা কৈছে যে আমাক এডমিছিবিলিটিৰ ওপৰত এনেধৰণৰ এটা জ্বলন্ত সমস্যাৰ ওপৰত আমাক ক'বলৈ নিদি তেওঁ যিটো দেখালে ইতিহাসত বিৰল এনেধৰণৰ পক্ষপাতিত আমাৰ কাষ্টডিয়ান অফ দ্য হাউচ আমাৰ স্পীকাৰ আজি যদি অধ্যক্ষ মহোদয়ে আমাক বিৰোধীক যদি কণ্ঠটো ৰোধ কৰিবলৈ বিচাৰে পক্ষপাতিত্বমূলক আচৰণ কৰে তেতিয়া আমি ভাবিম যে তেওঁ এভভ ৰুল অফ প্ৰচিডিঅ'ৰ কণ্ডাক্ট অফ বিজনেছ আছাম লেজিছলেটিভ এছেম্বলিৰ নহয় তেওঁ তাৰ যোগেদিহে অধ্যক্ষ হৈছে আমাৰ বিৰোধী পক্ষই ইমান দিন ৰখি আছে যাতে আমি ৰাইজৰ এই কথাখিনি উপস্থাপন কৰিব পাৰোঁ আৰু চৰকাৰৰ পৰা এটা আমি সু উত্তৰ পাওঁ কিন্তু আজি দেখিছে এই চৰকাৰখনে এনেধৰণৰ স্বেচ্ছাচাৰিতা যে আজি আমাক ক'বৰ কাৰণে আপোনালোকৰ ওচৰলৈকে আহিব দিয়া নাই নতুন সদায় নিয়ম যিমান পাৰে সাংবাদিকসকলকো দূৰত পঠিয়াই আছে সাংবাদিকসকলে আজি আহি পেলাই আপোনালোকে চৌহদৰ বাহিৰত আহিবলগীয়া হৈছে আমি এই কথাখিনি তাতে কৈ আমাৰ ইমান দিন বিধানসভা চলিল তাতে চলিল কিন্তু এতিয়া আকৌ আপোনালোকক লগ পাবলৈ আমি বাহিৰত আহিবলগীয়া হৈছে কি কাৰণে ভয় কৰিছে এই কাৰণে ভয় কৰিছে যে তেওঁলোকে মানুহৰ লগত নাই এই চৰকাৰখন মানুহৰ লগত নাই মানুহৰ পৰা বহুত আঁতৰি আছে তেওঁলোকে উপঙি আছে উৰাজাহাজত আছে মষ্ট ছফিষ্টিকেটেড আপোনাৰ কাজু কিচমিচ খাই তেওঁলোকে চাৰ্টাৰ লৈ আজি ঘূৰা পকা কৰি আছে মাটিত নাই সেইকাৰণে আমাৰ যিবিলাক গ্ৰাউণ্ড ৰিয়েলিটি যিবিলাক আমাৰ তেওঁলোকে জাতি মাটিৰ ভেটিৰ কথা কৈছিল সেই কথাখিনি তেওঁলোকে ভালহে পাব লাগিছিল যে আমি বিৰোধী পক্ষ হিচাপে তেওঁলোকক কৈছোঁ আৰু বিশেষকৈ আজি যে আমাক কণ্ঠ ৰোধ কৰাৰ কাৰণে যিটো ব্যৱস্থা ইয়াৰ আগত আমি বিধানসভাত আহিছোঁ এনেধৰণৰে আমি এডজৰ্ণমেণ্ট মোচন দিছোঁ আমাৰ কথাখিনি শুনিছে এইবাৰ তেওঁলোকৰ সহিব নোৱাৰা হৈছে কাৰণ তেওঁলোকে বুজি পাইছে যে তেওঁলোকে যিখিনি কথা কৈছিল সেই কথাখিনিৰ লগত বাস্তৱৰ সম্বন্ধ নাই সেইকাৰণে আজি আমি ৱাকআউট কৰিবলৈ বাধ্য হৈছোঁ আৰু স্পীকাৰেও এডজৰ্ণমেণ্ট মোচনটো একচেপ্ট নকৰাৰ ফলত তেওঁ বিধানসভাৰ আমাৰ এতিয়া এডজৰ্ণ কৰিছে কিন্তু আমাৰ কথাখিনি ৰোধ কৰিব নোৱাৰিব বিৰোধী পক্ষই ৰাইজৰ পক্ষে আমি সজোৰে এই গোটেই কথাখিনি বিধানসভাৰ মজিয়াত কম আমি বেছি সময় ক'লে আকৌ আমাৰ চৰকাৰে সহায় ল'ব গতিকে আপোনালোকৰ পৰা এইখিনিকে কৈ পুনৰ বিধানসভালৈ আমি যাবৰ কাৰণে আমি ওলাইছোঁ অতি আচৰিত কথা তেখেতসকলক আমি 6 নং দফাৰ কথা অমিত শ্বাহ ডাঙৰীয়াই যোৱা 2019 চনত তাৰ পৰৱৰ্তী সময়ত তেখেতে কৈছিল যে এইখন ৰূপায়ণ কৰা হ'ব
কিন্তু এতিয়া তেখেতসকলৰ হাতত কোনো উত্তৰ নাই। এটা প্ৰতিবাৰেই বিধানসভাত যিটো সদনৰ মৰ্যাদা হানি কৰা উত্তৰ দিয়ে, এই চৰকাৰে এইবাৰো 6 নং দফাক লৈ মই যি প্ৰশ্ন সুধিছিলোঁ ক আৰু খ, তাৰ উত্তৰ একেবাৰে পাল মৰা বিধৰ উত্তৰ দিছে, যিটো উত্তৰত আমি সন্তুষ্ট নহয়। আমি এই বিষয়টো লৈও পুনৰ আৰু আলোচনাৰ বাবে দাবী কৰিম। কোভিডৰ কথা কৈছে, যি সময়ত COVID-19 নিয়ন্ত্ৰণ হ'ল বুলি অসম চৰকাৰে তিৱা ইলেকশ্যন পাতিলে, BTR ইলেকশ্যন পাতিলে, অমিত শ্বাহ ডাঙৰীয়াৰ এক হাতেদি অসম চৰকাৰে এখন চাৰ্কুলাৰ দিছে কোভিডৰ নতুন আইন বলবৎ কৰি, আৰু 50,000 মানুহক লৈ তেখেতসকলে চৰকাৰী এটা কাৰ্যসূচী পাতিছে। সেইখিনি সময়ত কৈছে কোভিড হোৱাৰ বাবে তেওঁলোকে আমাৰ 6 নং দফা ৰূপায়ণ কৰিব পৰা নাই। 6 নং দফাখন ৰূপায়ণ কৰিবলৈ ৰাজহুৱা সভা পাতিব নালাগে, এটা ভাল বিশিষ্ট ব্যক্তিসকলক লৈ আলোচনা কৰি কোনো চৌহদত কৰিব পৰা যায়। কিন্তু চৰকাৰখনৰ দায়হৰা মন্তব্য, অসমবাসীক প্ৰতাৰণা, তাৰ উৎকৃষ্ট প্ৰমাণ আজি অসম বিধানসভাত মোৰ প্ৰশ্নৰ উত্তৰত তেওঁলোকে যিটো দিছে ঘোষণা কৰিছে। বাইদেউক গৈছে, বাইদেউক আপোনালোকে সুধিব, আমাৰ দলক তেখেতসকলে এৰি গৈছে, আমি এই বিষয়ত ক'ব নাই। এইবিলাক অতি নিম্নমানৰ কথা, এনেকুৱা কথা ক'ব নাপায়। তেওঁলোকে আজি UDF দলে বিৰোধী ভূমিকা সদনত পালন কৰি থকা মই দেখি আছোঁ, আৰু যিবিলাকে আমি পালন কৰি আছোঁ, আমি কেতিয়াও চৰকাৰক অসমৰ ৰাইজৰ পৰিপন্থী কাম কৰা নাই। আপোনালোকে প্ৰমাণ, ইয়াৰ আগত যেতিয়া বিধানসভা হৈছিল, কংগ্ৰেছ যেতিয়া শাসনত আছিল, বিজেপিয়ে UDFৰ বুকুচাত উঠি এনেদৰে ৱাকআউট কৰিছিল। আৰু আমি যিসকল কংগ্ৰেছৰ তেওঁলোকৰ মন্তব্য শুনালোঁ, আৰু এতিয়া বৰ্তমান সময়ত সদন ত্যাগ কৰিছে AIUDFৰ সকলেও। তেওঁলোক বৰ্তমান সময়ত আহিব, আমি তেওঁলোকৰ পৰা মন্তব্য ল'ম পোনে পোনে, যিহেতু তেওঁলোক ইয়াত আহি নিজে মন্তব্য কৰিব। আৰু যিসকল বিৰোধীৰ যিসকল বিধায়ক আছে তেওঁলোকে ওলাই আহিছে বাহিৰত আৰু বহুকেইটা কথা উল্লেখ কৰিছে। আমি তেওঁলোকৰ পৰা বিধায়কৰ মন্তব্য ল'বলৈ এই মুহূৰ্তত জনাইছোঁ। আপোনালোকে কিয় সদন ত্যাগ কৰি আহিবলগীয়া হ'ল? মুখটা দেখা যায় না আপনার ভালো করে আপনার এটা ভালো করে আজি দেখা গ'ল যে এডজাৰ্ণমেণ্ট মোচন বিচাৰিছিলে, কিন্তু অধ্যক্ষই আপোনালোকৰ দাবী মানি নল'লে। ছাৰক কৈ লওক, তাৰপিছত প্ৰশ্নকেইটা কৰিলে ভাল হ'ব। ছাৰ মেটাৰটো অলপ আজি আমি শীতকালীন অধিৱেশনৰ প্ৰথম দিনাখন ৰুলছ প্ৰচিডিঅ'ৰ মতে এডজৰ্ণমেণ্ট মোচন আনিছিলোঁ। আমাৰ বিষয়বস্তু আছিল কৃষি আইন যি কেন্দ্ৰীয় চৰকাৰে পাছ কৰিছে তাৰ বিৰোধিতা কৰি যি আন্দোলন চলিছে, সেই আন্দোলনৰ সমৰ্থনত আৰু কৃষি আইন বাতিল কৰিব লাগে তাৰ দাবীত আমি আলোচনা কৰিব বিচাৰিছিলোঁ ফ্ল'ৰৰ এছেম্বলিৰ বিধানসভাৰ মজিয়াত। কিন্তু দুৰ্ভাগ্যবশতঃ এই বিষয়টো বোলে এজামশ্যনৰ ওপৰত, অৰ্থাৎ অসমত তেনেকুৱা এই আইন লৈ কোনো ধৰণৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱা নাই আৰু কোনো ধৰণৰ বাদ বিসম্বাদ সৃষ্টি হোৱা নাই। গতিকে এই বিষয়টো আলোচনা কৰিবলৈ দিয়া নহ'ল আমাক। তাৰ প্ৰতিবাদত আমি সদন ত্যাগ কৰিছোঁ। আৰু আমি জনাব বিচাৰিছোঁ আপোনালোকৰ মাধ্যমত যে আমি সম্পূৰ্ণৰূপে কৃষি ফাৰ্মাৰ্ছ এক্ট যি আইন বনোৱা হৈছে, সেই আইনৰ বিৰুদ্ধে আৰু তাক বাতিল কৰাৰ দাবী যিসকলে আন্দোলন কৰি আছে তেওঁলোকৰ প্ৰতি আমাৰ পূৰ্ণ সমৰ্থন আছে। যিহেতু এই 3খন আইনেই ফাৰ্মাৰ্ছৰ ইণ্টাৰেষ্টৰ সম্পূৰ্ণ বিৰুদ্ধে, বৰং ফাৰ্মাৰ্ছ আৰু কৃষকসকলক দাস বাৰ্তা বন্ধা বনোৱাৰ কাৰণে এই আইনবোৰ অৱশেষত গৈ পেলাই ব্যৱহৃত হ'ব পাৰে বা হোৱাৰ সম্ভাৱনা খুব বেছি দেখা গৈছে। সেইকাৰণে এই আইন বাতিল কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰি বিষয়টো আজি সদনত উত্থাপন কৰিছিলোঁ আলোচনাৰ বাবে। কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ আৰু লগতে আজি কংগ্ৰেছ দলে যি অসমৰ মাটি ভেটি লৈ পেলাই ইয়াৰ সীমা অৰুণাচল প্ৰদেশ, নাগালেণ্ড বা বিভিন্ন চুবুৰীয়া ৰাজ্যবোৰে যি এনক্ৰচ কৰিছে, সেই তাৰ বিৰুদ্ধে প্ৰস্তাৱ আনিব লাগে আৰু তাৰ বিৰুদ্ধে আলোচনা কৰাৰ বাবে সদনত যি এডজৰ্ণমেণ্ট মোচন আনিছিল তাৰ প্ৰতিও আমি পূৰ্ণ সমৰ্থন জনাইছোঁ। আৰু এটা কথা, পুলিচ ডাঙৰীয়া, আপুনি SI যিটো কেলেংকাৰী CBI তদন্ত দাবী কৰিছিলে, আপুনি চৰকাৰৰ উত্তৰত সন্তুষ্ট নহয়? চৰকাৰে যি ৰিপ্লাই দিছে আপোনালোকে দেখিছে, SI কেলেংকাৰী সন্তুষ্ট নহয় আমি মুঠেও। তেখেতসকলে এটা সীমালৈকে গৈ এইটো স্থবিৰ কৰিছে
আমি লক্ষ্য কৰিছোঁ যে তদন্ত গৈ বন্ধ হোৱাৰ নিচিনা হৈছে। গতিকে বহুত নেতা বহুত MLA মন্ত্ৰীৰ নাম ওলাইছিল। গতিকে সৰু সৰু মানে গছৰ ঠাল ঠেঙুলি এনে গ্ৰেপ্তাৰ কৰিছে যেন লাগিছে। আচলতে ৰৌ বৰালি আৰু শিপা ক'ৰবাত ৰৈ গৈছে আৰু সেইটো CBI তদন্ত নহ'লে কেতিয়াও হয়তো ধৰা নপৰে। সেইকাৰণে আমি CBI তদন্ত ডিমাণ্ড কৰিছোঁ। কিন্তু দুৰ্ভাগ্যৰ বিষয় মাননীয় মুখ্যমন্ত্ৰী সদনত আছিল আৰু তেখেতসকলৰ সাহস নহ'ল যে এইখিনি ঘোষণা শূন্য সহনশীলতাৰ কথা কয়, কিন্তু তেখেতসকলে CBI তদন্ত ঘোষণা নকৰিলে। মই ভাবোঁ এনেকুৱা কেলেংকাৰী আচল যিসকল হয়তো ৰৌ ভৰালি আছে সেইসকল হাৰি গৈ আছে আৰু এইটো তদন্ত কিন্তু সঠিকভাৱে CBI দ্বাৰা হ'ব লাগে। মাদ্ৰাছা বিল ই সম্পূৰ্ণ সংবিধান বিৰুদ্ধ হিচাপে লৈ অনা হৈছে। আমি ভাবোঁ যে সংবিধানৰ 29, 30, 14, 15 আৰ্টিকেলত যি সকলোৰে ভাৰতীয় নাগৰিকে নিজৰ ভাষা সংস্কৃতি আৰু আকিদা বিশ্বাস লৈ পেলাই তেওঁলোকে নিজস্বভাৱে এডুকেশ্যন চলাই থাকিব পাৰে। কিন্তু চৰকাৰে চৰকাৰীকৰণৰ নামত অৰ্থাৎ চৰকাৰী যিবোৰ মাদ্ৰাছা আছে সেই মাদ্ৰাছাবোৰ উঠাই দিয়াৰ কাৰণে আজি বিল আনিছে। আমি সেই বিলৰ বিৰোধিতা কৰিম আৰু সম্পূৰ্ণৰূপে তাক মানে যাতে উঠাই লয় তা আমি দাবী উত্থাপন কৰিম। এই মাদ্ৰাছা তাত স্কুল আৰু মাদ্ৰাছাৰ নামত কোনো ধৰণৰ পাৰ্থক্য নাই। অকল মাদ্ৰাছাসমূহ আৰু এটা বিদ্যালয় উচ্চতৰ হওক বা উচ্চ মাধ্যমিক বিদ্যালয় হওক, মাদ্ৰাছা এটা আৰবী শব্দ। সেই শব্দটো লৈ এইটো বাকী যে হাইস্কুলত যিমানখিনি কোৰ্চ এণ্ড চিলেবাছ আছে সেই গোটেইখিনি মাদ্ৰাছাত আছে। আমি চৰকাৰক বাৰে বাৰে জনাইছোঁ যে মাদ্ৰাছাৰ ছিষ্টেমটো বাকী থাকক, তাক আৰু অধিক মডাৰ্ণাইজ যদি কৰিব বিচৰা হয় আৰু যদি তাত আধুনিক শিক্ষা বা ছাবজেক্টবোৰ বিষয়বস্তুবোৰ অন্তৰ্ভুক্ত কৰিবলগীয়া কৰক, তাত কোনো আমাৰ আপত্তি নাই, কিন্তু ছিষ্টেমটো জীয়াই ৰাখিব লাগে। কিন্তু চৰকাৰে সম্প্ৰতি নিৰ্বাচন সন্মুখত আছে, আমাৰ ধাৰণা হয় কিবা ৰাজনৈতিক মুনাফা সন্মুখত ৰাখি তেওঁ ভোট পলাৰাইজ কৰাৰ কাৰণে তেওঁ হয়তো এই সিদ্ধান্ত ল'ব বিচাৰিছে। ইয়াক আমি চূড়ান্তভাৱে ইয়াৰ প্ৰতিবাদ কৰিছোঁ। আমি গণতান্ত্ৰিকভাৱে তাৰ প্ৰতিবাদ যেনেকৈ কৰিব লাগে আমি সাব্যস্ত কৰিম। তেওঁলোকে AIUDFৰ বিধায়কসকলে মন্তব্য কৰিছে, তেওঁলোকে প্ৰতিবাদ কৰি ওলাই আহিছে, তেওঁলোকে সদন স্থগিত কৰি গুচি আহিছে। আৰু এই মুহূৰ্তত আমি তেওঁলোকৰ মন্তব্য শুনিলোঁ কিহৰ বাবে তেওঁলোকে ওলাই আহিছে। আৰু তেওঁলোকে স্পষ্টকৈ কৈছে যে এই কৃষি বিলৰ কথা উত্থাপন কৰিব বিচাৰিছিলে সদনত আৰু তাৰ বাবে উত্থাপন কৰিব নিদিলে অধ্যক্ষ মহোদয়। আৰু তাৰ পিছতে বহু সময় হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিলে সদনৰ ভিতৰত আৰু তাৰ পিছত সদন স্থগিত কৰি ওলাই আহিছে AIUDF আৰু কংগ্ৰেছৰ যিসকল বিধায়ক আছে তেওঁলোকে ওলাই আহিছে। এই মুহূৰ্তৰ এই দৃশ্য দেখুৱাইছোঁ, তেওঁলোকৰ আমি মন্তব্য লৈছোঁ, এই মুহূৰ্তত আমি আন এগৰাকীৰ পৰা আপোনাৰ পৰা আমি জানিব বিচাৰিছোঁ, আপোনালোকে ওলাই আহিছে সদনৰ পৰা। আমি বিচাৰি আছিলোঁ যে অসমৰ মাটি ৰক্ষা কৰিব লাগে। মিজোৰামে 6-7 কিলোমিটাৰ প্ৰৱেশ কৰিলে, ডিমাপুৰ কাৰ্বি আংলং অঞ্চলত নাগালেণ্ডে 6-7 কিলোমিটাৰ প্ৰৱেশ কৰিলে, মোৰ মৰিনী সমষ্টিতে নগা লোকসকলে 12 কিলোমিটাৰ প্ৰৱেশ কৰিলে, অৰুণাচললৈ প্ৰৱেশ কৰিছে। অৰ্থাৎ অসমৰ সীমা আজি অসুৰক্ষিত। বৰ্তমান বিজেপি এই চৰকাৰৰ সময়ত আৰু সৰ্বানন্দ সোণোৱাল জাতীয় নায়কৰ সময়ত অসমৰ সীমান্ত অসমৰ মাটি অসুৰক্ষিত। দ্বিতীয়তে মুখ্যমন্ত্ৰী নিজৰ গৃহ পঞ্চায়ত দধিয়া লাইকা এই পঞ্চায়তৰ প্ৰায় 1600তকৈ অধিক মিচিং সম্প্ৰদায়ৰ জনজাতি লোক আৰু চাহ বাগানৰ 36টা পৰিয়ালে আজি 6-7 দিন ধৰি এই পুহমাহৰ ঠাণ্ডাত কোলাত সন্তান লৈ পেলাই আজি প্ৰতিবাদ কৰি আছে। পুহমাহৰ ঠাণ্ডাত আজি সেই লোকসকলক মাটি দিব পৰা নাই। মাজুলী মুখ্যমন্ত্ৰী বৰ্তমানৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী গৃহ সমষ্টি, তাত মথৰিত প্ৰায় 8000তকৈ অধিক পৰিয়াল, প্ৰায় 30,000 ওচৰা-ওচৰি জনসংখ্যা লোক মথৰিত আছে। তেওঁলোককে মাটি পট্টা দিব পৰা নাই, পুনৰ সংস্থাপন কৰিব পৰা নাই। আমি এই কথাবোৰ লৈ পেলাই চৰকাৰক ক'ত মাটি দিব, কেনেকৈ মাটি দিব, কা আইনখন এতিয়া প্ৰৱৰ্তন কৰিবলৈ লৈছে, ইয়াত বিদেশী আনিব লৈছে। এই মানুহখিনিক আমি অসমীয়া নিজৰ মানুহখিনি মাটি দিব পৰা নাই। ইয়াত আলোচনা আমাক লাগে, কিন্তু আমি দেখা পালোঁ বৰ্তমানৰ মাননীয় অধ্যক্ষ হিতেন্দ্ৰ গোস্বামী ডাঙৰীয়া 2-3 মাহ পিছত ইলেকশ্যন, বিজেপিৰ পৰা তেখেতে টিকেট নাপাব। সেই নোপোৱা ভয়তে চৰকাৰৰ পক্ষৰ কথা শুনি আমাক আজি বঞ্চিত কৰিলে। গণতান্ত্ৰিক দেশত এই বিৰোধী দলক সন্মান জনাই আজি যিটো আলোচনা আমাক সুযোগ দিব লাগিছিলে, চৰকাৰী পক্ষই আলোচনা আমি কৰিবলৈ প্ৰস্তুত বুলি ক'ব লাগিছিলে, চৰকাৰী পক্ষই নকৰিলে। আৰু অধ্যক্ষ মহোদয়ে অকল নিজৰ স্বাৰ্থটো চাই হিতেন গোস্বামী ডাঙৰীয়াই মাননীয় অধ্যক্ষ মহোদয় বিধানসভাৰ অভিভাৱক, তেখেতে অসমৰ আমি এই ৰাইজৰ কথা আমি আলোচনা কৰিব বিচাৰিছোঁ। নিদিয়াটোত আমি দুখ প্ৰকাশ কৰিছোঁ আৰু আমাৰ প্ৰতিবাদটো নুশুনি তেখেতে নিজে পলায়ন মনোভূতি লৈ পেলাই আজি সভা এজন কৰি পেলাই তেখেতে ওলাই গুচি গ'ল। আমিতো আলোচনা এটা ৰৈ আছিলোঁ, আমি চিঞৰি আছোঁ
বিষয়টো আমাক আলোচনা দিয়ক। আমি এই দদিয়া এলেকাৰ লোকৰ বাবে, সীমান্ত অঞ্চলৰ লোকৰ বাবে, মাজুলী আজি কেলৈ বিভিন্ন প্ৰান্তত মঠে থকা লোকৰ বাবে আমি আলোচনা বিচাৰিছিলোঁ, কিন্তু আমাক আলোচনা দিলে। দুৰ্ভাগ্যজনক কথা, আজি খুব দুখ লাগিছে। হয়, ধন্যবাদ জনাইছোঁ। আৰু তেওঁ ভিতৰত যিসমূহ মন্তব্য কৰিছে সেই মন্তব্যসমূহ ইতিমধ্যে উল্লেখ কৰিছে। আৰু এতিয়া সদন যি ত্যাগ কৰি ওলাই অহা কংগ্ৰেছ আৰু AIDFৰ যিসকল বিধায়ক আছে তেওঁলোকে নিজে মন্তব্য প্ৰকাশ কৰিছে আৰু প্ৰত্যেকগৰাকীয়ে মন্তব্য কৰিছে। আৰু সদনৰ বাহিৰত যি ধৰণে ওলাই আহিছে তেওঁলোকৰ আমি মন্তব্য সেয়া দেখুৱালোঁ। আৰু ইতিমধ্যে এটা কথা ক'ব লাগিব যে আজি আৰু এটা কথা উত্থাপিত হ'ব। আমি কিছু সময় পূৰ্বেও কৈছিলোঁ যে মাদ্ৰাজা বন্ধ কৰাৰ বাবে এখন বিল আছে, আছাম ৰিপিলিং বিল 2020। এই কথা ইতিমধ্যে শিক্ষামন্ত্ৰীগৰাকীয়ে উত্থাপন কৰিব কিছু সময় পিছতে সদনত, কিন্তু সেই সময়ত কেনেধৰণৰ পৰিৱেশ সৃষ্টি হয় তেতিয়াও লক্ষণীয় হ'ব। গতিকে এতিয়া যি কৃষি বিলৰ কথা উত্থাপন কৰিব বিচাৰিছিল, দধিলাইকাৰ কথা উত্থাপিত কৰিব বিচাৰিছিল, কিন্তু অধ্যক্ষই তেওঁ গুৰুত্ব নিদিলে যিসকল বিধায়ক আছে কংগ্ৰেছ AIDFৰ, আৰু যাৰ বাবে তেওঁলোকে সদন স্থগিত কৰি বাহিৰলৈ ওলাই অহা পৰিলক্ষিত হৈছে। মুনমি। হয়, নিশ্চয়কৈ স্মৃতা, এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিহেতু আমি ইতিমধ্যে দৰ্শকসকলক দেখুৱাই আছোঁ এই সামগ্ৰিক পৰিৱেশটো দেখিবলৈ পোৱা গ'ল। আজি প্ৰথম দিনৰ কাৰ্যসূচী সদন ত্যাগ কৰিছে ইতিমধ্যে কংগ্ৰেছী বিধায়কসকলে, আৰু লগতে দেখিবলৈ পোৱা গ'ল AIDFৰ বিধায়কসকলেও ইতিমধ্যে সদন ত্যাগ কৰিছে। এই মুহূৰ্তৰ সেই গুৰুত্বপূৰ্ণ খবৰটো আমি দৰ্শকসকলক দি আছোঁ, যিটো আজি শীতকালীন অধিৱেশনৰ প্ৰথমটো দিন আছিল। আৰু প্ৰথমটো দিনতে দেখিবলৈ পোৱা গ'ল সদনৰ মজিয়াত বিৰোধীয়ে যথেষ্ট সবল স্থিতি গ্ৰহণ কৰিলে আৰু যথেষ্ট উত্তাল প্ৰতিবাদ সাব্যস্ত হ'ল। বাহিৰত ইতিমধ্যে তেওঁলোকে ওলাই আহি প্লে কাৰ্ড প্ৰদৰ্শন কৰিছে, যিহেতু তেওঁলোকৰ অভিযোগ যে সদনৰ মজিয়াত তেওঁলোকে বহুকেইটা বিষয়ক ইছ্যু হিচাপে লৈছিল। ভূমিহীনক ভূমি দিয়াৰ দাবী আৰু লগতে কৃষি আইন বাতিলৰ দাবীত তেওঁলোকে এই বিষয়কেইটা উত্থাপন কৰিবলৈ বিচাৰোঁতে বাধা আৰোপ কৰিছিল। এনেধৰণৰ অভিযোগ উত্থাপন হৈছে আৰু অৱশেষত তেওঁলোকে সদন ত্যাগ কৰি বাহিৰলৈ ওলাই আহি প্লে কাৰ্ড দেখুৱাই প্ৰতিবাদ সাব্যস্ত কৰিছে।